2024 লোকসভা নিৰ্বাচনলৈ সাজু অসম গণ পৰিষদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম গণ পৰিষদৰ অতুল বৰাক কৈছে আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিত জিকিব বিধায়ক ফানী ফুকন চৌধুৰী আজি বজালিত অনুষ্ঠিত হোৱা বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত এই মন্তব্য বিধায়ক ফানী ফুকন চৌধুৰী উল্লেখযোগ্য যে আগন্তুক লোকসভা নিৰ্বাচনত কেনেদৰে দলক আগবঢ়াই লৈ বৰপেটা লোকসভা সমষ্টিত জিকিব পাৰি তাৰে ৰণকৌশল প্ৰস্তুত কৰে উক্ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত লগতে আজিৰ সভাত দলীয় কাৰ্যকৰ্তাসকলৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় সভাখনত উপস্থিত থাকে অসম গণ পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি ডক্টৰ ৰঞ্জিত টেকাৰ লগতে কেইবাগৰাকীও অসম গণ পৰিষদৰ দলীয় কাৰ্যকৰ্তা প্ৰথমে মই আপোনালোক সকলোকে মোৰ সাংবাদিক বন্ধুসকলক শ্ৰদ্ধা আৰু মৰম যাচিছোঁ প্ৰতিটো চেনেলক কৃতজ্ঞতা জনাইছোঁ আমাৰ অসম গণ পৰিষদৰ সভালৈ অহাৰ বাবে অসম গণ পৰিষদ দলে 14টা লোকসভা সমষ্টিতে সংগঠনৰ কাম কৰি আছে আৰু একেবাৰে দ্ৰুত গতিত আমাৰ সংগঠন বাঢ়িছে কৰবাত যদি আমাৰ সংগঠন অলপ ক্ষতিগ্ৰস্ত হৈছিল আমি এই দুটা মাহত অসম গণ পৰিষদ দলে পুনৰ 14টা সমষ্টিতে আমাৰ শক্তি পুনৰ জাগ্ৰত কৰিছোঁ শক্তিশালী হৈছে আৰু আমি ভাবোঁ আটাইতকৈ বৰপেটা লোকসভা সমষ্টিত এই কাম বেছি ত্বৰান্বিত হৈছে আৰু আমি বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে গৈ এনেধৰণৰ সংগঠন কৰিছোঁ আৰু আজি তাৰে এখন সভা আমাৰ বুথ সন্মিলন আমি আগতেই কৈছোঁ বৰপেটা লোকসভা সমষ্টিত আমি প্ৰান্তে প্ৰান্তে কাম কৰিছোঁ আৰু নিৰ্বাচনত যদি সভাপতি মহোদয় কাৰ্যকৰী সভাপতি মহোদয় জ্যেষ্ঠ নেতা ফানী ফুকন চৌধুৰীকে মুখ্য কৰি অন্যান্য জ্যেষ্ঠ নেতাসকলে আমাক নিৰ্বাচন খেলিবলৈ আহ্বান জনাই দলৰ প্ৰতি শ্ৰদ্ধা জনাই দলৰ নীতি আদৰ্শৰ প্ৰতি শ্ৰদ্ধা জনাই মিত্ৰতাৰ ধৰ্ম পালন কৰি আমি নিৰ্বাচন খেলিবলৈ সাজু হৈ আছোঁ যিহেতু বৰপেটা লোকসভা সমষ্টিত আপোনালোকে যোৱাবাৰ লোকসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল গতিকে এইবাৰ বৰপেটা লোকসভা সমষ্টিত যদি আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় তেতিয়াহ'লে কেনেধৰণে আপুনি আগবাঢ়িব কেনেধৰণৰ নাই যোৱাবাৰৰ সমীকৰণ আৰু এইবাৰৰ সমীকৰণৰ মাজত পাৰ্থক্য আছে যোৱাবাৰ কিছু ধৰ্মীয় মেৰুকৰণ অন্যান্য কথা বতৰাই আমাৰ সন্মানীয় কুমাৰ দীপক দাসক পৰাজয় বৰণ কৰাত সহায় কৰিছিলে কিন্তু এইবাৰ আমাৰ সমীকৰণ একেবাৰে শুদ্ধ আমাৰ যি সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে এই সমষ্টি পুনৰ নিৰ্ধাৰণে এটা কথা প্ৰমাণ কৰি দিছে যে ইয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয় হ'বই এতিয়ালৈকে এনেধৰণৰ কথা আলোচনা হোৱা নাই আৰু আমি ফেব্ৰুৱাৰীৰ পিছতহে অন্যান্য কথাবোৰ ক'ব পাৰিম এতিয়া এই কথা আমি ক'ব নোৱাৰোঁ আমাৰ সন্মানীয় সভাপতি মহোদয়ৰ বাহিৰে এই কথা আমি এতিয়া ক'ব নোৱাৰোঁ আমি পিছত ক'ম বজালিৰ পৰা বঞ্চিত দাসৰ ৰিপৰ্ট অমৃত নিউজ অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ